স্বাগতম জনাইছো এইটো ইউটিউব চেনেলত। এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 15, যাৰ নাম হৈছে চোৰ ধৰা। তো এইটো ভিডিঅ'ত তুমি গোটেইখিনি পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্নখিনি পাই যাবা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, ইয়াতে কি কৈছে, অতি চমু উত্তৰ দিয়া। যে কানাই বুলি কাৰ কথা কোৱা হৈছে? কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। লৱণাসুৰ শ্ৰীকৃষ্ণই গোপীৰ মুখত কি সানি দিছিল? লৱণাসুৰ শ্ৰীকৃষ্ণই গোপীৰ মুখত মাখন সানি দিছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? যে মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। আৰু শংকৰদেৱৰ কি আছিল? কীৰ্তন ঘোষা। মনত ৰাখিবা। ওহি বান্ধি হ'ব থানে আৱৰি নাহি। আৱৰি নাহি বুলি কোনে কাক কৈছিল? মাখন চোৰ কৃষ্ণক মিছা প্ৰবাদ দিয়া মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰত পুনৰ নাহিবলৈ কৈছিল। হে মাই যশোদা তোহে তাপ তেজহে। যে যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীসকলে কি ক'ব লগা হৈছিল? যে যশোদা কৃষ্ণক নেদেখি মন মাৰি আছিল, আৰু সেই গোপীসকলে কৈছিল যে মই তোমাৰ কৃষ্ণক দেখি আহিছো, গতিকে তুমি তোমাৰ মনৰ তাপ এৰা। শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণ সানি দিছিল? শ্ৰীকৃষ্ণই লৱণ খাই থকা অৱস্থাত দেখা পাই লৱণচুৰ বুলি নাম দিয়াৰ বাবে গোপীসকলৰ মুখতো লৱণ সানি দিছিল, মানে দহি বা মাখন সানি দিছিল। ইহা শুনি চিন্তা শোক তেজীবে পৰম হৰষিত ভেল। কোনে কাৰ আৰু কিয় কথা শুনি হৰষিত হৈছিল? মাতৃ যশোদাই গোপীসকলৰ মুখে পুত্ৰ কৃষ্ণৰ শুভ বাতৰি পাই হৰষিত হৈছিল। যে গোপী এগৰাকী আহি যশোদাক কৈছিল যে শ্ৰীকৃষ্ণ এগৰাকী গোপীৰ ঘৰত গৈ লৱণ খাই থাকোঁতে ধৰা পৰাত এতিয়া গোপীক আগত নানা কৌতুক নৃত্য কৰি আছে। এই কথা শুনি যশোদাই হৰষিত হৈছিল। ঠিক আছে, তাৰপিছত চোৱা নেক্সট প্ৰশ্ন কি আছে, কুৱেশ্যন নাম্বাৰ এতিয়া 4 কি কৈছে, মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্ৰকাশ কৰিছিল লিখা। যে মাক যশোদাই কানাইক লগ পাই তেওঁক গালি গালাজ কৰা গোপীসকলক বান্দি বুলি কৈছিল আৰু সেই ঠাইলৈ পুনৰ নাহিবলৈ কৈছিল। তেওঁ কৃষ্ণক মৰমেৰে কৈছিল যে তেওঁলোকৰ ঘৰত দুগ্ধৰ কোনো অভাৱ নাই, গতিকে যিমান মন যায় সিমান খাব পাৰে। এই বুলি তেওঁ কৃষ্ণক কোলাত লৈ মুখত চুমা খাই গাৰ ধূলি মাকতি ঝাৰি দি পৰম আনন্দৰে ঘৰলৈ লৈ গৈছিল। এইদৰে তেওঁ পুত্ৰৰ প্ৰতি চেনেহ প্ৰকাশ কৰিছিল। এতিয়া কেইটামান চোৱা ভাষা বিষয়ক প্ৰশ্ন। যে তলৰ পুৰণি শব্দটোৰ আধুনিক ৰূপ লিখা। যে তেজ মানে ত্যাগ কৰা, তোহাৰী মানে তোমাৰ, হামু মানে মই, ঠিক মানে আছে, মাখিয়ে মানে হানি, উনিকৰ মানে এওঁৰ, ফিৰত মানে ঘূৰি, গাড়ী মানে গালি। এতিয়া চোৱা বিপৰীত শব্দ লিখা। যে চোৰ পুলিচ, উত্তৰ প্ৰশ্ন, কাতৰ ধৈৰ্যৱান, এইটো ধৈৰ্যৱান হা, পুণ্য পাপ, শোক আনন্দ, হৰখ বিষাদ, শীতল তপত। অ'কে, এতিয়া চাম আমি কেইটামান অতিৰিক্ত প্ৰশ্ন, তোমালোকে এইখিনি চাবা। যে চোৰ ধৰা পাঠটিত লেখক কোন? যে শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল? 1489 চনত। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল? লখিমপুৰৰ নাৰায়ণপুৰত। যে অসমত নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনৰ গুৰি ধৰোতা কোন আছিল? শ্ৰী শ্ৰী মাধৱদেৱ। নামঘোষা কোনে ৰচনা কৰিছিল? যে শ্ৰী শ্ৰী মাধৱদেৱ। ভক্তি ৰত্নাৱলী খন কাৰ? শ্ৰী শ্ৰী মাধৱদেৱৰ। তাপ শব্দৰ অৰ্থ কি? যে দুখ। তেজস শব্দৰ অৰ্থ কি? ত্যাগ। জৈচন মানে কি? যেনেকৈ। নিকাৰ শব্দৰ অৰ্থ কি? যন্ত্ৰণা। পঞ্চমী শব্দৰ অৰ্থ কি? এৱা গাখীৰ। কানাই বুলি কাক কোৱা হৈছিল? শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছিল। লৱণাসুৰ কৃষ্ণ গোপীৰ মুখত কি সানি দিছিল? লৱণ সানি দিছিল। মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? মানে কীৰ্তিস্তম্ভ মানে চবতকে ভাল বা চবতকে ডাঙৰ গ্ৰন্থ বুলি কোৱা হয়। সেইটো কি? নামঘোষা। চোৰ ধৰা কাৰ ৰচনা? শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা। শ্ৰীকৃষ্ণই কাৰ ঘৰত লৱণ চুৰ কৰি খাইছিল? গোপীসকলৰ ঘৰত। যশোদাই চিন্তাৰ কাৰণ কি আছিল? পুত্ৰ কৃষ্ণ। লৱণাসুৰ বুলি কাৰ কথা কোৱা হৈছে? শ্ৰীকৃষ্ণৰ কথা। মাধৱদেৱে ৰচনা কৰা চোৰ ধৰা ঝুমুৰৰ নাট কি? ঝুমুৰ। যশোদা কোন? যশোদা গোকুল ৰজা নন্দৰ পত্নী আছিল বা শ্ৰীকৃষ্ণৰ মাক আছিল। যশোদা বাটে বাটে কাৰ বিচাৰি ফুৰিছিল? কৃষ্ণক। যশোদাই কৃষ্ণক ক'ত বিচাৰিছিল? যশোদাই কৃষ্ণক যমুনাৰ পাৰে পাৰে বিচাৰি ফুৰিছিল। কৃষ্ণৰ বাতৰি যশোদাই কোনে দিছিল? গোপীয়ে। যশোদাই গোপীবোৰক কি বুলি গালি পাৰিছিল? দাসী আৰু দাসী বুলি। মাধৱদেৱৰ এক মাতৰ নাটখনৰ নাম কি আছিল? অৰ্জুন ভজন। চোৰ ধৰাত প্ৰধানকৈ কিহৰ বিষয়ে কোৱা হৈছিল? শ্ৰীকৃষ্ণৰ চাতুৰাৰ বিষয়ে কোৱা হৈছিল। হামু শব্দৰ অৰ্থ কি? মই। ফিৰোদ শব্দৰ অৰ্থ কি? ঘূৰি ফুৰা। কোনে গোপীসকলৰ মুখত লৱণ সানি দিছিল? কৃষ্ণই। পাৰ্টিত শ্ৰীকৃষ্ণই কি বুলি সম্বোধন কৰা হৈছিল? কানাই। কানাই কোন? শ্ৰীকৃষ্ণকে কানাই বোলা হৈছিল। কানাইৰ প্ৰকৃত পিতৃ মাতৃৰ নাম কি? কানাইৰ প্ৰকৃত পিতৃ মাতৃৰ নাম
বাসুদেৱ আৰু দৈৱকী। তেওঁৰ পালিত পুত্ৰ পিতৃ মাতৃৰ নাম কি? কানাইৰ পালিত পিতৃ মাতৃৰ নাম ক্ৰমে নন্দ আৰু যশোদা। পুত্ৰ কৃষ্ণই বিৰহ শোক তাপ জৰ্জৰিত যশোদাক পুত্ৰ কৃষ্ণক কেনেদৰে সন্মান কৰিছিল? পুত্ৰ কৃষ্ণই বিৰহৰ শোক তাপ জৰ্জৰিত যশোদাৰ পুত্ৰ কৃষ্ণৰ সন্তান এগৰাকী গোপীয়ে যমুনাৰ পাৰত দিছিল। যশোদাই শোক তাপ কেনেকৈ গুছিল? যে গোপীসকলৰ মুখত পুত্ৰ কৃষ্ণই কুশল বাৰ্তা শুনাৰ পিছত, মানে ভাল বাৰ্তা শুনাৰ পিছত যশোদাৰ শোক তাপ গুচি গ'ল। মানে বেয়া লাগিছিল যিটো, এইটো আৰু বেয়া নালাগিল। যশোদাই গোপীসকলক গীতাৰে খেদিলে। যে যশোদাই গোপীসকলক গীতাৰে কিয় খেদিলে? যশোদাই গোপীসকলক ঠেঙা নিদি অৰ্থাৎ গালি পাৰি খেদিলে। বা কেনেকৈ খেদিলে? খালী ঠাই পূৰ কৰা। হে কানাই তুহ হামাক চাৰহ গোপী লবণ কৃষ্ণ দেলহ। তাৰপিছত কি আছে? আহে মই যশোদা তোহে কি পূৰ্ণ কয় শ্ৰীকৃষ্ণ পুত্ৰ পাৱল। হে মাই গোৱাৰে কোনো ঠামে হামাৰ বালক ঠিক তথি হামাক নিয়া যাব। এতিয়া চব বাক্য ৰচনা কৰা, ইয়াতে বাক্য ৰচনা আছে, চাব পাৰা। ঠিক আছে, ইয়াতে কি আছে? বিদ্যা শিক্ষা, যে সি সৰুৰে পৰা গুৱাহাটীত থাকি বিদ্যা শিক্ষা লাভ কৰিছে। কীৰ্তিস্তম্ভ, যে নামঘোষা মাধৱদেৱৰ সাহিত্যৰ জীৱনৰ কীৰ্তিস্তম্ভ। বিচাৰি বিচাৰি, যে যশোদাই কৃষ্ণক বিচাৰি বিচাৰি হাবতৰি খাই ফুৰিছিল। লৱণ, মানে শ্ৰীকৃষ্ণই গোপী ঘৰত লৱণ চুৰ কৰি খাইছিল। দাসীক দাসী, যশোদাই গোৱালীসকলক দাসীক দাসী বুলি কৈছিল। আঞ্চৰ, যশোদাই নিজৰ আঞ্চৰেৰে কৃষ্ণক ধূলি জোকাৰি দিছিল। অ'কে, চ' এইটো ভিডিঅ'ত কি কৰা হৈছে? গোটেই চেপ্টাৰ নম্বৰ 15ৰ পাঠভিত্তিক প্ৰশ্ন লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা হৈছে। চ' তুমি ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই আছা। চ' ভিডিঅ'টো নিশ্চয় ভাল লাগিছে। চ' এটা লাইক কৰি দিবা, লগতে কমেণ্টো কৰি জনাবা, আৰু লগতে কিবা সমস্যা থাকিলে মোক জনাবা নিশ্চয়। এইখিনি বস্তু সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম বা মই ৰেডি আছোঁ। অ'কে, চ' নেক্সট চেপ্টাৰ নম্বৰ 16 যিটো আছে এইটো চাই ল'বা, আৰু লগতে মেথছ হওক, ইংলিছ হওক, যিটো চাব লাগে বা ছ'চিয়েল হওক, সেইটো চাব পাৰা তোমালোকে এইটো চেনেলতে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। ধন্যবাদ।